নমস্কাৰ, মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোক সকলোকে মোৰ এষ্ট্ৰগুৰুৰ ভিডিঅ'টোলৈকে স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱে নিশ্চয় জানে যে আমাৰ সকলোৰে ভাগ্যোদয়ৰ বয়স একে নহয়। আমি যিমানেই শিক্ষিত নহওঁ কিয় বা যিমানেই নাস্তিক নহওঁ কিয়, আমাৰ জীৱনৰ কোনটো বয়সত আমাৰ ভাগ্যোদয় হ'ব সেই কথাটো জানিবলৈ আমাৰ সকলোৰে এটা আগ্ৰহ থাকে। আজি মই ক'বলৈ লৈছোঁ যে কন্যা ৰাশিৰ ব্যক্তিসকলৰ কোনটো বয়সত ভাগ্যোদয় হয়। আচলতে ভাগ্য মানে কি, সকলোৰে ক্ষেত্ৰত এই প্ৰশ্নটোৰ উত্তৰ বেলেগ বেলেগ হয়। ভাগ্য মানে ক'বলৈ গ'লে যিটো বস্তু আমি বিচৰা মতে পাওঁ, অৰ্থাৎ আমি যি বস্তুটো বিচাৰোঁ সেই বস্তুটোৱে যদি পাওঁ তাকে ভাগ্য বুলি ক'ব পাৰে। কাৰণ বিচৰা বস্তুটো সকলোৱে নাপায়, আৰু বিচৰা বস্তুটো পোৱা মানে আমাৰ ভাগ্য ভাল বুলি কোৱা যায়। পৌৰণিত সাধাৰণতে যেতিয়া ভাগ্য ভাৱৰ স্বামী অৰ্থাৎ নৱমেষ কোনো দুস্থানত বহে, 6th, 8th বা 12th হাউচত বহে, তেতিয়া তেওঁলোকৰ ভাগ্যই সহায় নকৰে। এনেকুৱা ক্ষেত্ৰত তেওঁলোকে কিছুমান উপায় গ্ৰহণ কৰিব পাৰে। যদিহে আপোনাক ভাগ্যই সহায় কৰা নাই, তেতিয়া আপুনি জীৱনৰ প্ৰত্যেকটো ক্ষেত্ৰতে বাধা পাব। কিবা এটা কাম কৰিবলৈ গ'লে কষ্ট নকৰাকৈ আপোনালোকৰ নহ'ব। একেবাৰে ভাগ্যে যদি দুৰ্বল হয়, ডেবিলেট হয়, তেনেহ'লে হয়তো আপোনালোকে কোনো কামত ছাকচেছ নহ'বও পাৰে। গতিকে এই বিষয়েও মই কিছুমান উপায় দিম যে বুধ অৰ্থাৎ কন্যা ৰাশিৰ জাতক জাতিকাসকলে কি কৰিলে তেওঁলোকৰ ভাগ্যৰ উন্নতি সোনকালে হয়। ইয়াৰ উপৰি যদিহে নৱমেষ অৰ্থাৎ ভাগ্য ভাল থাকেও, তাক আৰু উন্নত কৰিবলৈ এই উপায়বোৰে নিশ্চয় সহায় কৰিব। ইয়াৰ উপৰিও শেষত মই আপোনালোকলৈ লৈ আহিম এটা আমৰ লগত সম্বন্ধ থকা উপায়, অৰ্থাৎ এষ্ট্ৰ টিপছ। বৰ্তমান আমৰ বতৰ। এই আমৰ বতৰত যদি মই আমৰ বিষয়ে এটা উপায় নিদিওঁ, তেনেহ'লে যেন কিবা খালি লাগি যায় বা কিবা এৰি গ'লো যেন লাগি যায়। সেয়েহে শেষত মই আপোনালোকলৈ লৈ আহিম আম সম্বন্ধে থকা এটা উপায়। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকলৈ অনুৰোধ কৰোঁ যাতে আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰে, লাইক কৰে আৰু কমেণ্ট কৰে। আৰু এই ভিডিঅ'টো যদিহে শ্বেয়াৰ কৰে, এই সকলোবোৰ কথা বাকী মানুহেও গম পাব। সেয়েহে প্লিজ আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। তেনেহ'লে আহক, কন্যা ৰাশিৰ জাতক জাতিকাৰ কোনটো বছৰত ভাগ্যোদয় হয়। কন্যা ৰাশিৰ বাবে নৱমেষ হ'ল শুক্ৰ। এই ৰাশিৰ জাতক জাতিকাৰ যদিহে নৱমেষ দুৰ্বল থাকে বা নিজ অৰ্থাৎ ডেবিলিয়েট থাকে, নতুবা নৱমেষ শুক্ৰ যদি 6th আৰু 8th হাউচত বহে বা 12th হাউচত বহে, তেনেহ'লে তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত কাম কৰিবলৈ যাওঁতে বাধা পাব। কিন্তু বহুত ক্ষেত্ৰত কোৱা যায় যে শুক্ৰ যদি দ্বাদশ ভাৱত অৰ্থাৎ 12th হাউচত বহে, তেনেহ'লে কিন্তু ই ভাল ৰিজাল্টটো দিয়ে। যদিহে আপোনালোকৰ ভাগ্যভাৱ উইক, তেনেহ'লে আপোনালোকে কিছুমান সহজ উপায় কৰিব পাৰে। প্ৰথমতে এই উপায়বোৰ জানোচোন আহক, যিবোৰ উপায়
কন্যা ৰাশিৰ মানুহে কৰিব পাৰে। প্ৰথমতে অপেল বা ডায়মণ্ড হ'ল শুক্ৰৰ ষ্টোন। এই শুক্ৰৰ ষ্টোন আপোনালোকে ধাৰণ কৰি আপোনালোকৰ নৱমেশ উন্নত কৰিব পাৰে। যদিহে ডায়মণ্ড যথেষ্ট দামী বুলি ভাবে, আমেৰিকান ডায়মণ্ড পিন্ধিলেও ইয়াৰ কাম দিব। অথবা আপোনালোকে ক্ৰিষ্টেলৰ মণি পিন্ধিব পাৰে, ক্ৰিষ্টেলৰ অৰ্ণামেণ্ট পিন্ধিব পাৰে, বা যিকোনো ক্ৰিষ্টেল হাতত খাৰু হিচাপে বা ব্ৰেচলেট হিচাপেও পিন্ধিব পাৰে। তেতিয়াও আপোনালোকৰ বাবে শুক্ৰ উন্নত হ'ব। এনেও ক্ৰিষ্টেল দেখিবলৈ যথেষ্ট ভাল হয়, দেখিবলৈ শুৱনি হয়, পিন্ধিলে ভালেই লাগে। কিন্তু বগা ক্ৰিষ্টেলৰ মণি হ'ব লাগিব। 2 নম্বৰ উপায়টো হ'ল আপোনালোকে বুঢ়া আঙুলিত এটা ৰূপৰ আঙুঠি পিন্ধিব পাৰে। এটা ৰূপৰ আঙুঠি বনাই বুঢ়া আঙুলিত যদি পিন্ধে, তেতিয়াহ'লে আপোনালোকৰ শুক্ৰ গ্ৰহটো উন্নত কৰিব পাৰিব। যিহেতু বুঢ়া আঙুলিৰ ঠিক তলৰ অংশটোৱে হ'ল শুক্ৰৰ অংশ বা পাহাৰ বুলি কোৱা হয় হস্তৰেখাত। গতিকে যেতিয়া বুঢ়া আঙুলিত এটা ৰূপৰ আঙুঠি পিন্ধা যায়, তেতিয়া শুক্ৰ যথেষ্ট উন্নত হৈ আহে। চন্দন যদি পানীত এচিকুট দি সদায় গা ধুৱে, তেতিয়াও আপোনালোকৰ শুক্ৰ উন্নত হ'ব। যিমান পাৰে সিমান পাৰফিউম ইউজ কৰক, কছমেটিক্স ইউজ কৰক। বেলেগক পাৰফিউম বা কছমেটিক আপোনালোকে দান নিদিব, তেতিয়াও আপোনালোকৰ শুক্ৰ উন্নত হ'ব। যিবিলাক বিবাহিত পুৰুষ, তেওঁলোকে যদিহে নিজৰ ৱাইফক ভাল ব্যৱহাৰ কৰে, তেতিয়াও তেওঁলোকৰ শুক্ৰ উন্নত হয়। আৰু অবিবাহিতসকলে যিবিলাক ফিমেল ফ্ৰেণ্ড থাকে, সেই ফিমেল ফ্ৰেণ্ডবিলাকক যদি কেতিয়াবা এটা গিফ্ট দিয়ে ভাল কামনাৰে, তেতিয়াও তেওঁলোকৰ শুক্ৰ উন্নত হ'ব। শুক্ৰ যদি দুৰ্বল হয়, শুক্ৰ যদি নীচ হয়, বা শুক্ৰ যদি মংগল, শনি, ৰাহু, কেতু আদি কুগ্ৰহৰ দ্বাৰা পীড়িত হয়, তেনেহ'লে কি হ'ব? আপোনালোকৰ বিলাসী জীৱন এটা পোৱাত অসুবিধা হ'ব। আপোনালোকৰ বাৰে বাৰে ব্ৰেকআপ হ'ব। মেৰেজ লাইফ, পুৰুষৰ বাবে মেৰেজ লাইফ ছাকচেছফুল নহ'ব। আৰু পুৰুষ মহিলা উভয়ৰ ক্ষেত্ৰতে লাভ লাইফ অৰ্থাৎ এফেয়াৰত ফেইল হ'ব। গতিকে কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে শুক্ৰটো যথেষ্ট দৰকাৰী হয়। ইয়াৰ উপৰি নৱমেশ উন্নত হোৱা মানে কেৱল যে ভাগ্যই উন্নত হ'ব। নৱমেশ উন্নত হ'লে আপোনালোকৰ পিতৃৰ ভাল হ'ব। হয়তো যাৰ নৱমেশ দুৰ্বল, কমজোৰ বা পীড়িত, তেওঁলোকৰ পিতৃৰ স্বাস্থ্য ভালে নাযাবও পাৰে, পিতৃৰ কাৰণে ভাল নহ'বও পাৰে। এনে ক্ষেত্ৰত শুক্ৰ বা নৱমেশক উন্নত কৰাটো অতিকৈ জৰুৰী হয়। ইয়াৰ উপৰি আপোনাৰ যদি সৰু সুৰা ভ্ৰমণ আদিৰ চখ থাকে, ট্ৰেভেলিঙৰ চখ থাকে, তেনেহ'লেও এই যিটো ইচ্ছা, এই ইচ্ছা পূৰণ কৰাত নৱমেশে সহায় কৰিব। গতিকে আপোনালোকে নিশ্চয় গম পালে নৱমেশ আৰু শুক্ৰৰ ভূমিকা আমাৰ জীৱনত কেনেকুৱা। ইয়াৰ উপৰি লগতে কৈ থওঁ, যদিহে আপোনালোকৰ শুক্ৰ ঠিক নহয়, তেনেহ'লে কিন্তু আপুনি গাড়ী মটৰৰ ক্ষেত্ৰত, বাহনৰ ক্ষেত্ৰত নিশ্চয় কিবা নহয় কিবা অসুবিধা সদায় পাই থাকিব। হয়তো আপুনি গাড়ীৰ বাবে বিভিন্ন ক্ষেত্ৰত প্ৰব্লেমতো পৰিব পাৰে। এতিয়া হওক কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে কোনটো বয়সতনো তেওঁলোকৰ ভাগ্যোদয় হ'ব, এই কথাটো আমি জানো। তেওঁলোকৰ ভাগ্যোদয় হয় 25ত, অৰ্থাৎ যিকোনো কন্যা ৰাশিৰ জাতক জাতিকাৰ
জীৱনৰ আটাইতকৈ সফল সময় হ'ব 25 ইয়াৰ। এইখিনি হ'ল মোৰ কন্যা ৰাশিৰ জাতক জাতিকাৰ ভাগ্যোদয়ৰ বয়সৰ বৰ্ণনা। তাৰোপৰি কিছুমান উপায় যাৰ জৰিয়তে আপোনালোকে শুক্ৰ গ্ৰহক উন্নত কৰিব পাৰিব বা মজবুত কৰিব পাৰিব। এতিয়া আহোঁ আমৰ কথালৈ। আম অতি পবিত্ৰ, আমৰ পাত অতি পবিত্ৰ। আপোনালোকে নিশ্চয় গম পায় যে আম্ৰপল্লৱ বিভিন্ন ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ। যদি আমাৰ বিয়া থাকে বা ঘৰ লওঁ আমি, গৃহপ্ৰৱেশৰ ক্ষেত্ৰতো আমি আম পাতৰ এডাল মালা গাঁঠি আমি আঁৰি দিওঁ। কোৱা হয় যে আমৰ পাতৰ নিগেটিভ এনাৰ্জি নাইকিয়া কৰিব পৰা এটা শক্তি থাকে। সেয়েহে যুগে যুগে আম্ৰপল্লৱ পূজা পাতিত ব্যৱহৃত হৈ আছে। বিভিন্ন পূজাবোৰত 5টা আমৰ পাত থকা এটা ডাল আনি ঘটত দিয়া যায়। গতিকে আম্ৰপল্লৱ পূজাৰ ক্ষেত্ৰত কিমান পবিত্ৰ এই কথাটো মই নকলেও বুজিব পাৰিছে। কথা হ'ল যিবিলাকে আমৰ গছ ৰুই ভাল পায়, অৰ্থাৎ যাৰ আমৰ গছ ৰোৱাৰ এটা চখ আছে, তেওঁলোকলৈ বুলি মই আজি এই উপায়টো লৈ আহিছোঁ। সাধাৰণতে আপোনালোকে যদি আম গছ ৰুই ভাল পায় তেনেহ'লে এটা কথা মনত ৰাখিব যে একেবাৰে ঘৰৰ ওচৰত আম গছ নলগাব। একেবাৰে ঘৰৰ ওচৰত যদি আম গছ লগাই আপোনালোকৰ সন্তানৰ ওপৰত কিন্তু বেয়া প্ৰভাৱ পৰিব। এই কুপ্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ তাৰ কাষত এডাল নিম গছ লগাই দিয়ক বা অশোক গছ লগাই দিয়ক, য'ৰ পৰা আপোনালোকে এই কুপ্ৰভাৱৰ পৰা মুক্তি লাভ কৰিব। মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোকক যিখিনি পাৰোঁ জীৱন সুখময় হোৱাৰ বাবে বা কিছুমান দিশত আপোনালোকে অসুবিধা নাপাবলৈ বুলি সহজভাৱে ক'বলৈ যত্ন কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ কামত আহিব, আপোনালোকৰ জীৱন সুখময় হোৱাত এই সহায় কৰিব। আপোনালোক কুশলে থাকক, ভালে থাকক, এই কামনাৰে মোৰ এষ্ট্ৰগুৰু ৰেখা ভিডিঅ'টো ইয়াতেই সামৰণি মাৰিলোঁ। ধন্যবাদ।